চৰকাৰী টয়লেটৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী টয়লেটৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰা নাই, তে কেনেকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চৰকাৰী টয়লেটৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব। আৰু এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, কোনটো ৱেবছাইটৰ পৰা এপ্লাই কৰিলে আপোনালোকে অতি সোনকালে চৰকাৰী টয়লেটৰ পইচাটো লাভ কৰিব, আৰু আপোনালোকে এপ্লাই কৰাৰ পিছত কেনেকৈ আপোনালোকে আপোনাৰ নামটো ভেৰিফিকেশ্যন কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়াও টয়লেটৰ কাৰণে এপ্লিকেশ্যন কৰা নাই, কেনেকৈ আপোনালোকে এপ্লিকেশ্যন কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব, আপোনালোকে SBM লিখি চাৰ্চ কৰিব। এতিয়া কিন্তু এইটো অফিচিয়েল হোম পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব 2 নম্বৰত দি আছে এপ্লিকেশ্যন ফৰ্ম ফৰ ISSL ডেছবৰ্ড। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব 2 নম্বৰত দি আছে এপ্লিকেশ্যন ফৰ্ম, আপোনালোকে সেইটোৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ আপলোড হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দি আছে মোবাইল নম্বৰ, চেণ্ড OTP, ইয়াত এণ্টাৰ OTP আৰু কেপচা আৰু চাইন ইন। যিহেতু আপোনালোকে নিউ এপ্লিকেশ্যন কৰিব, সেইকাৰণে কিন্তু আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ মোবাইল নম্বৰটো ৰেজিষ্টাৰ কৰিব লাগিব। ওপৰত চাব দিয়া আছে চিটিজেন ৰেজিষ্ট্ৰেশ্যন। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনত ক্লিক কৰিব। ফাৰ্ষ্ট কিন্তু ইয়াত আপোনাৰ মোবাইল নম্বৰটো ৰেজিষ্টাৰ কৰিব লাগিব। এতিয়া আপোনালোকে ৰেজিষ্টাৰৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অ'পেন হৈ যাব। আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব। ইয়াত চাব দিয়া আছে মোবাইল নম্বৰ এছ লগইন ID। আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব। গেট OTPত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াত OTPটো বহাই দি ভেৰিফাই OTPত ক্লিক কৰিব। যেতিয়া আপোনালোকে OTPটো বহাই দি ভেৰিফাই OTPত ক্লিক কৰিব, এতিয়া কিন্তু ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰা ফৰ্মটো ইয়াত অ'পেন হৈ যাব। এতিয়া আপোনালোকে ইয়াত ফাৰ্ষ্ট ইয়াত আপোনাৰ ফুল নামটো বহাই দিব। ইয়াত চাব ইয়াত আপোনাৰ ফুল নাম বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ জেণ্ডাৰ ছিলেক্ট কৰি লৈ ল'ব। ইয়াত আপোনাৰ এড্ৰেছটো বহাই দিব। তাৰপিছত তলত ইয়াত যিটো আপোনাৰ ষ্টেট নাম আছে, ইয়াত আপোনাৰ ষ্টেট নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ইয়াত কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটত ক্লিক কৰিব। তাৰপিছত কিন্তু ইয়াত আপোনাৰ মোবাইল নম্বৰটো ৰেজিষ্টাৰ হৈ যাব। তাৰপিছত আপোনালোকে এতিয়া লগইনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনালোকৰ ইয়াত মোবাইল নম্বৰটো বহাই দিব। মোবাইল নম্বৰটো বহাই দি ইয়াত গেট OTPত ক্লিক কৰিব। এতিয়া আপোনাৰ মোবাইল নম্বৰত আৰু এটা OTP আহি যাব। ইয়াত চাব দিয়া আছে এণ্টাৰ OTP, ইয়াত OTPটো বহাই দিব। আৰু তলত কেপচা দিয়া আছে, কেপচাটো বহাই দি আপোনালোকে এতিয়া চাইন ইনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাইন ইনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু ইয়াত আপোনাৰ হোম পেজটো অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া কিন্তু ইয়াত আপোনাৰ IDটো লগইন হৈ গৈছে। ফাৰ্ষ্ট ইয়াত আপোনাৰ নাম, আপোনাৰ এড্ৰেছ আৰু ফোন নম্বৰ, ইয়াত আপোনাৰ ডিটেইলছ সকলো আহি যাব এনেকুৱাকৈ। আপোনালোকে যি ৰেজিষ্টাৰ কৰিছিল ইয়াত সকলো আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে এইফালে চাব 3 ডট, আপোনালোকে 3 ডটত ক্লিক কৰিব। ইয়াত দুটা অপশ্যন আহি যাব, নিউ এপ্লিকেশ্যন এণ্ড ভিউ এপ্লিকেশ্যন। এতিয়া আপোনালোকে নিউ এপ্লিকেশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত এপ্লিকেশ্যন ফৰ্মটো অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত অলৰেডি আছাম ছিলেক্ট কৰা আছে। তাৰপিছত আপোনালোকে চিলেক্ট ডিষ্ট্ৰিক্টৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহিছে ব্লকৰ নাম, ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব পঞ্চায়ত নেম। তাৰপিছত আপোনালোকে ইয়াত আপোনাৰ যিটো পঞ্চায়ত নাম হয় ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহিছে ভিলেজৰ নাম, ছিলেক্টত ক্লিক কৰি ইয়াত যিটো আপোনাৰ ভিলেজৰ নাম হয়, ইয়াত আপোনাৰ ভিলেজৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব হবিচন, ছিলেক্টত ক্লিক কৰিব। ইয়াতে কিন্তু আপোনাৰ
গাঁৱৰ নামটো আহি যাব। তাৰপিছত আপোনালোকে ইয়াত আপোনাৰ গাঁৱৰ নামটো চিলেক্ট কৰি লৈ ল'ব ভিলেজ এণ্ড হবিছনত। তাৰপিছত আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব দিয়া আছে নেম অফ দ্য এপ্লিকেশ্যন এজ পাৰ আধাৰ কাৰ্ড। এইটো কিন্তু সকলোৱে ভুল কৰে, সেইকাৰণে কিন্তু এপ্লিকেশ্যনটো কৰিব নোৱাৰে। আপোনালোকে ভালকৈ চাই ল'ব। ইয়াত চাব দিয়া আছে এপ্লিকেশ্যন এজ পাৰ আধাৰ কাৰ্ড। এতিয়া যিটো আপোনাৰ আধাৰ কাৰ্ডত ফুল নাম দিয়া আছে, ফাৰ্ষ্ট ইয়াত আপোনাৰ ফুল নামটো বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব, সেইটো বক্সত টিক মাৰ্ক দিব, ভেৰিফাই আধাৰ নম্বৰত ক্লিক কৰিব। ফাৰ্ষ্ট কিন্তু ইয়াত আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰটো ভেৰিফাই কৰিব লাগিব, সেইকাৰণে কিন্তু বহুতে এপ্লিকেশ্যন কৰিব নোৱাৰে। ইয়াত চাব বহাই দি আপোনালোকে ভেৰিফাইত ক্লিক কৰিব, ইয়াত দেখুৱাই দিব ভেৰিফাই ছাকচেছফুল। এতিয়া কিন্তু আপোনাৰ আধাৰ কাৰ্ডটো ভেৰিফাই হৈ গৈছে। যদি আপোনালোকৰ আগৰ এপ্লিকেশ্যন হৈ আছে, ইয়াত দেখুৱাই দিব অলৰেডি এপ্লিকেশ্যন। যিহেতু মই নিউকৈ এপ্লিকেশ্যন লৈছোঁ, ইয়াত দেখুৱাই দিছে ভেৰিফাই ছাকচেছফুল। এতিয়া কিন্তু আপোনাৰ আধাৰ কাৰ্ডটো ভেৰিফিকেশ্যন হৈ গৈছে। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব দিয়া আছে ফাদাৰ্ছ এণ্ড হাজবেণ্ড নাম। এতিয়া যিটো আপোনাৰ গাৰ্জিয়ান নেম আছে, ইয়াত আপোনাৰ গাৰ্জিয়ান নেমটো বহাই দিব, ফাদাৰ্ছ নে হাজবেণ্ড। আপোনাৰ যদি গাৰ্জিয়ান হয়, ইয়াত গাৰ্জিয়ান নেমটো বহাই দিব। তাৰপিছত ইয়াত চাব দিছে জেণ্ডাৰ, চেলুলত ক্লিক কৰিব। ইয়াত যিটো আপোনাৰ জেণ্ডাৰ হয় মেল ফিমেল, ইয়াত আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেটাগৰী। আপোনালোকে ইয়াত চাব, ইয়াত দুটা অপশ্যন দিয়া থাকিব, APN LBPL। ইয়াত চাব আপোনালোকে ইয়াত কিন্তু BPLটো চিলেক্ট কৰি লৈ ল'ব। যদি আপোনালোকে ইয়াত APLটো চিলেক্ট কৰি লওঁতে আপোনালোকে লটাৰীৰ পইচাটো লাভ নকৰিব, সেইকাৰণে আপোনালোকে ইয়াত BPL চিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব দিছে BPL, আপোনালোকে ইয়াত BPL চিলেক্ট কৰি লৈ ল'ব। BPL 2 নম্বৰ চাব দিছে BPL, APL আৰু BPL আপোনালোকে ইয়াৰ পৰা BPL চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত সাব কেটাগৰী, চেলুলত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ সাব কেটাগৰী, যিটো আপোনাৰ কাষ্ট হয় SC ST জেনেৰেল, আপোনালোকে সেইটো চিলেক্ট কৰি লৈ ল'ব। ইয়াত অলৰেডি আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আহি যাব, ইয়াত অলৰেডি আপোনাৰ আধাৰ কাৰ্ড নেমটো আহি যাব, আপোনালোকে ইয়াত দিব নালাগে। ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব। যদি ইমেইল ID আছে ইয়াত দিব, নহ'লে কিন্তু দিব নালাগে। ইয়াত যদি ষ্টাৰ মাৰ্ক দিয়া নাই, ইয়াত আপোনাৰ এড্ৰেছটো বহাই দিব, অথবা আপোনাৰ কিন্তু ইয়াত ভিলেজৰ নামটো বহাই দিলে হৈ যাব। আপোনালোকে ইয়াত আপোনাৰ ফুল এড্ৰেছটো দিব নালাগে। ইয়াত যিটো আপোনাৰ ভিলেজৰ নাম আছে, ইয়াত আপোনাৰ ভিলেজৰ নামটো ইয়াত বহাই দিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ বেংকৰ ডিটেইলছ। ইয়াত যিটো আপোনালোকে একাউণ্ট দিব, সেইটো একাউণ্ট যাতে DBT লিংক থাকে, নহ'লে কিন্তু আপোনালোকে লটাৰীৰ পইচাটো লাভ নকৰিব। সেইকাৰণে আপোনালোকৰ ফাৰ্ষ্ট চাব লাগিব যে আপোনাৰ একাউণ্ট আধাৰ কাৰ্ডৰ লগত কোনটো লিংক আছে, বা কোনটো একাউণ্ট আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক আছে বা DBT লিংক আছে। যদি আপোনাৰ একাউণ্ট DBT লিংক নাই, এনেকৈ DBT লিংক কৰিব, নেক্সট ভিডিঅ'ত দেখুৱাই দিম। ফাৰ্ষ্ট ইয়াত আপোনাৰ বেংকৰ IFSC কোডটো বহাই দিব। যেতিয়া আপোনালোকে ইয়াত আপোনাৰ বেংকৰ IFSC কোডটো বহাই দিব, ইয়াত কিন্তু আপোনাৰ বেংকৰ ডিটেইলছ সকলো আহি যাব। ইয়াত চাব ফাৰ্ষ্ট ইয়াত আপোনাৰ বেংকৰ IFSC কোডটো বহাই দিব, ইয়াত আপোনাৰ বেংকৰ ডিটেইলছ সকলো আহি যাব, আপোনালোকে ইয়াত আৰু দিব নালাগে। তাৰপিছত আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত খালি ইয়াত যিটো আপোনাৰ বেংকৰ একাউণ্ট নম্বৰ আছে ইয়াত দিব লাগিব। ইয়াত চাব দিয়া আছে একাউণ্ট নম্বৰ, কনফাৰ্ম একাউণ্ট নম্বৰ। দুটা ঘৰত আপোনাৰ বেংকৰ যিটো একাউণ্ট নম্বৰ আছে, আপোনাৰ ইয়াত একাউণ্ট নম্বৰটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ একাউণ্টৰ ফাৰ্ষ্ট পেজটো আছে, সেইটো ফটো তুলি অথবা আপোনালোকে ইয়াত স্কেনিং কৰি আপলোড কৰি দি দিব। পিছফালত ক্লিক কৰিব, তাৰপিছত আপোনালোকে সেইটো ডকুমেণ্ট ফটো তুলি, ফটোৰ কেবিটো কিন্তু 200 KBৰ তলত হ'ব লাগিব, নহ'লে কিন্তু ইয়াত আপোনাৰ পাছবুকটো আপলোড নহ'ব। ইয়াত আপোনাৰ একাউণ্ট নম্বৰটো বহাই দিব, ইয়াত বেংকৰ ফাৰ্ষ্ট পেজটো আপলোড কৰি দি দিব। তাৰপিছত আপোনালোকে আপলোড কৰাৰ পিছত তলত চাব দিয়া আছে এপ্লাই। তাৰপিছত আপোনালোকে এপ্লাইৰ ওপৰত ক্লিক কৰিব। আপোনালোকে ফৰ্মটো এবাৰ সম্পূৰ্ণকৈ চাই ল'ব যে সম্পূৰ্ণ ফৰ্মটো সঠিক আছে নাই। যদি কি বুলি কৈছে আপোনালোকে আৰু এবাৰ এডিট কৰি লৈ ল'ব। যদি সম্পূৰ্ণ সঠিক আছে তেনেহ'লে আপোনালোকে এতিয়া এপ্লাইৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে এপ্লাইৰ ওপৰত ক্লিক কৰিব, লগে লগে ইয়াত কিন্তু এটা এপ্লিকেশ্যন
নম্বৰ আহি যাব। আপোনালোকে সেইটো নম্বৰ ছেভ কৰি অথবা আপোনালোকে সেইটো নম্বৰ পিন কৰি ৰাখি দিব। আপোনালোকে ফৰ্মটো ফিল আপ কৰি এপ্লাইৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব দি আছে এপ্লাইৰ ওপৰত ক্লিক কৰিব। আপোনাৰ এপ্লিকেশ্যন ছাবমিট হৈ যাব। তাৰপিছত আপোনালোকে আৰু এবাৰ থ্ৰী ডটৰ ওপৰত ক্লিক কৰিব। 2 নম্বৰত চাব দি আছে ভিউ এপ্লিকেশ্যন। ভিউ এপ্লিকেশ্যনত ক্লিক কৰিব। ভিউ এপ্লিকেশ্যন যেতিয়া আপোনালোকে ভিউ এপ্লিকেশ্যনত ক্লিক কৰিব, ইয়াত আপোনাৰ আইডি দিয়ে আপোনালোকে যিমানকেইটা এপ্লিকেশ্যন কৰিছিল ইয়াত সকলো আহি যাব। এতিয়া আপোনালোকে ট্ৰেকত ক্লিক কৰি চাই ল'ব যে আপোনাৰ এপ্লিকেশ্যনটো কিমান দূৰ গ'ল। আপোনালোকে খালি কিন্তু অনলাইনত এপ্লিকেশ্যন কৰিলে টয়লেটৰ পইচাটো লাভ নকৰিব। এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট আবেদন কৰিব লাগিব, তাৰপিছত কিন্তু ভেৰিফিকেশ্যন কৰিব লাগিব। ইয়াত চাব এইবিলাক এপ্লাই কিন্তু 2022 কৰিছোঁ, এতিয়া এপ্লিকেশ্যন ফৰ্মটো জমা দিয়া নাই, সেইকাৰণে কিন্তু এতিয়াও ভেৰিফাই হোৱা নাই। সেইকাৰণে কিন্তু আপোনালোকে খালি অনলাইনত এপ্লিকেশ্যন কৰিলে আপোনালোকে টয়লেটৰ পইচাটো লাভ নকৰিব। এতিয়া কিন্তু আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব, তেতিয়াহে আপোনালোকে টয়লেটৰ পইচাটো লাভ কৰিব। এতিয়া আপোনালোকে টয়লেটৰ কাৰণে কেনেকৈ আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব, মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। কেনেকৈ আপোনালোকে টয়লেটৰ কাৰণে ভেৰিফিকেশ্যন কৰিব, মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ'ৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেইটো ভিডিঅ' চাই যদি এতিয়াও আপোনালোকে টয়লেটৰ কাৰণে এপ্লাই কৰিছিল, এতিয়াও আপোনালোকে টয়লেটৰ পইচাটো লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আজিয়ে ভেৰিফিকেশ্যনটো কৰক। যদি আপোনালোকে ভেৰিফিকেশ্যন নকৰে তেনেহ'লে কিন্তু আপোনালোকে টয়লেটৰ পইচাবিলাক লাভ নকৰিব। বহুতে কিন্তু অনলাইনত এপ্লিকেশ্যন কৰিছে, এতিয়াও কিন্তু পইচাবিলাক লাভ কৰা নাই। সেইকাৰণে আপোনালোকে আজিয়ে টয়লেটৰ কাৰণে ভেৰিফিকেশ্যনটো কৰক, নহ'লে কিন্তু আপোনালোকে টয়লেটৰ কাৰণে টয়লেটৰ পইচাবিলাক লাভ নকৰিব। এপ্লাই কৰক আৰু ভেৰিফিকেশ্যন কৰক।